অ কৰ্মীদা মৰিয়নিত আপোনাক নিৰ্বাচনত হৰুৱাবৰ কাৰণে বৰ ধুনীয়া ছোৱালী নি আহিছে বোলে হয় নি কোনোবাই দেখিবলৈ ধুনীয়া হ'ল বুলি কোন ৰাজনৈতিক দলৰ পৰা কোনোবা আহিছে বুলি শুনিছোঁ ৰাইজৰ দল নে জাতীয় পৰিষদ সেইটো মই নাজানো হয়নে পিছে আপোনাক মৰিয়নিত কি বুলি মাতেনো ধনু বুলি মই পৰিচিত মৰিয়নি সমষ্টিত ধনু আপুনি বোলে আকৌ ধনুকা লৈ হেনো চৰাই চিকটি চিকাৰ কৰি ফুৰে কেক ঘুচাই নহয় চেপ বল্লি কৰি দিম ইয়াত মাৰি অখিল দাই কোৱা কাৰণে কৈছিলো ধনুলৈ চিকাৰ কৰি ফুৰে বুলি অ মামা কি হল এই বিজেপি শাসন অহাৰ পিছতো আজিলৈকে মৰিয়নিত স্পেচিয়েল প্ৰজেক্ট এটা আনিব নোৱাৰিলে মই নাই কোৱা নহয় মামা অখিল দাহে কৈ আছে অ মামা আজি শিৱসাগৰ সমষ্টিত ধৰক মই কেইটামান স্পেচিয়েল প্ৰজেক্ট আনিছো যেনেকৈ ধৰক ৰংঘৰ প্ৰকল্প 142 কোটি টকা ডিষ্ট্ৰিক্ট ষ্টেডিয়াম 50 কোটি টকা আৰবান ৱাটাৰ ছাপ্লাই স্কিম 54+16 কোটি টকা 70 কোটি টকা ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোড 205 কোটি টকা আমাৰ দিচাংমুখৰ পৰা ৰূপহী মুখলৈকে 205 কোটি টকা টাই মিউজিয়াম আপোনাৰ কি কয় এইটো চাৰ্কিট হাউচ স্পেচিয়েল প্ৰজেক্ট এইবিলাক মই স্পেচিয়েল প্ৰজেক্টৰ কথা কৈ আছোঁ যমুনা চাফাকৰণ তাৰ পাছত আপোনাৰ বৰপুখুৰী পাৰটোৰ সৌন্দৰ্যবৰ্ধন মানে একদম হেৰিটেজ সাইটৰ হেৰিটেজ ৱাক কৰিবৰ কাৰণে উপযুক্ত কৰা কিন্তু আপুনি গোটেই 45 বছৰৰ কুৰ্মী পৰিয়ালৰ শাসনত আপুনি কওক যে মৰিয়নি বিধানসভা সমষ্টিত কি স্পেচিয়েল প্ৰজেক্ট আনিলে এটাই প্ৰজেক্ট আহিছিলে সেইটো আছিলে আপোনাৰ পানী যোগান প্ৰকল্প এটা আমাৰ নকছাৰীত এটা মৰিয়নি টাউনৰ ওচৰত এই দুইটা পানী যোগান প্ৰকল্পই বিকল পানী একটো পালো খাবলৈ নাপালে মানুহে কিবা কোটি টকাৰ প্ৰজেক্ট আছিলে এই দুটাই আহিছিলে অকল গোটেই 45 বছৰীয়া শাসনকালত তাৰ বাহিৰে একো স্পেচিয়েল প্ৰজেক্ট নাই আমাৰ গোটেই মৰিয়নিখনত মই 5 বছৰত মাত্ৰ শিৱসাগৰ বিধানসভাত আছিলোঁ শিৱসাগৰ বিধানসভাত 5 বছৰৰ কাৰ্যকালত মই বিৰোধী পক্ষৰ সদস্য আছিলোঁ ৰূপজ্যোতি কুৰ্মী আকৌ সদায় শাসক পক্ষৰ সদস্য আছিলে সদায় কংগ্ৰেছত আছিলে তেতিয়া তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে যেতিয়া আকৌ বিজেপি শাসনলৈ আহিলে ৰূপজ্যোতিয়ে পাল্টা মাৰি দিলে বিজেপিৰ শাসনলৈ আহিলে কিন্তু তাৰ পাছতো দেখা গৈছে যে মৰিয়নি সমষ্টিত কোনো স্পেচিয়েল প্ৰজেক্ট আনিব পৰা নাই গতিকে অখিল গগৈ মালটো কাৰ অ মামা অখিল দাই এইবাৰ আপোনাৰ লগত নিৰ্বাচন খেলিম বুলি চেলেঞ্জ কৰিছিলে নহয় গৌৰৱ দাই পাত্তাই নিদিলে অ মামা অখিল দাই নিজে কৈ আছে বোলে অখিল দাই সকলো শেষ হৈ গৈছে খেল খেলিবলৈকে পোৱা নাই বলটো দেখাই নাই ভৰিত লগাই নাই মোৰ 19 তাৰিখৰ পিছৰ পৰা মোৰ হাতত বল নাই আপোনালোকে এইবিলাক কথা এতিয়া নকব মই একো সঁচাকে কমেণ্ট নকৰো মই আজি আপোনালোকে জানে যে মই নিজে সেইদিনা আপোনালোকক কৈছিলো শনিবাৰলৈকে মই একো কমেণ্ট নকৰো হয়নে নহয় কালি যদিও বিৰোধী মানে কংগ্ৰেছ দলে বেলেগ সকলক লৈ হেৰি কৰি দিছে হা কি কয় তেওঁলোকে আমাক এৰি হেৰি পাতি দিছে কি কয় এইটো সংবাদমেল পাতি দিছে বা একলগ হৈছে সেইটো আমাৰ কাৰণে আত্মসন্মানৰ বিষয় এটা তথাপি মই যিহেতু কৈ থৈছোঁ যে না কথা নকওঁ গতিকে আজি ৰাতিলৈকে বাট চাম না 12টালৈকে গৌৰৱ গগৈ আশাবাদী বুলি তেখেতে আশাবাদী বুলি কৈছে এতিয়াও তেখেতে আশাবাদী বুলি যিহেতু কৈছে ৰাইজৰ দলৰ আপুনি সভাপতি হিচাপে আপুনি কি ক'ব গৌৰৱকে সোধক তেওঁ মোতকৈ বেছি ভালকে জানে গতিকে মোক সুধি লাভ নাই এতিয়া আমাৰ কোৰ্টত বল নাই বল কাহাঁ নিবাই কেই তাৰিখলৈতো ৰ'ব 19 ফেব্ৰুৱাৰী তাৰিখৰ পৰা বলটো কংগ্ৰেছৰ কোৰ্টত আছে আৰু বলটো অকলে কংগ্ৰেছে লৈ থৈছে গতিকে মোৰ ক'বলগীয়া একো নাই মই খেল খেলিবলৈকে পোৱা নাই বলটো দেখাই নাই ভৰিত লগাই নাই মোৰ 19 তাৰিখৰ পিছৰ পৰা মোৰ হাতত বল নাই
তেৰি এইফালে গ'লে মানুহ এটা ৰাস্তাত চব মোৰ ওচৰত সোমাই যাব লাগিব নেকি? অ' কৰ্মীদা, মৰিয়নিত আপোনাক নিৰ্বাচনত হৰুৱাবৰ কাৰণে বৰ ধুনীয়া ছোৱালী নি আহিছে বোলে, হয় নি? কোনোবাই দেখিবলৈ ধুনীয়া হ'ল বুলি কোন ৰাজনৈতিক দলৰ পৰা কোনোবা আহিছে বুলি শুনিছোঁ। ৰাইজৰ দল নে জাতীয় পৰিষদ সেইটো মই নাজানো। হয়নে? পিছে আপোনাক মৰিয়নিত কি বুলি মাতেনো? ধনু ধনু বুলি মই পৰিচিত মৰিয়নি সমষ্টিত। ধনু? আপুনি বোলে আকৌ ধনুকা লৈ হেনো চৰাই চিৰিকটি চিকাৰ কৰি ফুৰে। কেক ঘুচাই নহয় সেই পল্লি কৰি দিম ইয়াত মাৰি। অখিল দাই কোৱা কাৰণে কৈছিলো ধনুলৈ চিকাৰ কৰি ফুৰে বুলি। কিমান মানে মোৰ ভণ্টি আছে, মোৰ কাৰণে কিমানে প্ৰাৰ্থনা কৰে, খলখলীয়া টকটকীয়া মাতেৰে ইয়াত বোলে ভাষণ দিব আৰু মোক বোলে পৰাজয় কৰিব বিচাৰিব। এইবোৰ ইয়াত কৰি লাভ নাই মৰিয়নি সমষ্টিত। কোনোবাই দেখিবলৈ ধুনীয়া হ'ল বুলি কোন ৰাজনৈতিক দলৰ পৰা কোনোবা আহিছে বুলি শুনিছোঁ। ৰাইজৰ দল নে জাতীয় পৰিষদ সেইটো মই নাজানো, কোৱাহে শুনিছোঁ। মই মোবাইল টিভি চোৱা ইমান সময়ো নাই। ৰাইজৰ দল নে জাতীয় পৰিষদৰ পৰা কোনোবা এজনী আহিছে বোলে, দেখিব বোলে ধুনীয়া বুলি কৈছে, এনেকুৱাকৈ আহিছে আৰু কিবা প্ৰচাৰ চলাইছে বুলি শুনিছোঁ। এতিয়া মানুহে লোকেল চালানীৰ কথা কৈছে যে ফোন কৰিলে কাক পাম, কামক মাতিলে কোনে সহায় কৰিব আমাক। মোক আকৌ চবেই ধনু বুলিও জানে, বহুত মানুহে ৰূপজ্যোতি কুৰ্মী বুলিও নাজানে মৰিয়নি সমষ্টিত। ধনু বুলি মই পৰিচিত মৰিয়নি সমষ্টিত। এই ইয়াত মই মোৰ মা দিনৰ পৰা আজি 35 বছৰে মানে 90 চনৰ পৰা কিমান মানুহৰ বিয়া, কিমান মানুহৰ হয়তো হস্পিটেলৰ পৰা মানে মৃতদেহ আনিবলৈ মৃত্যুৰ পিছত চাগে সহায় কৰিছোঁ। নাৰিকল ৰছী বান্ধি, তেতিয়া আছিলে ধৰাত নাৰিকল ৰছী বান্ধি মৃতদেহ এম্বেচেডৰ গাড়ীত পিছপিনে বহাই কিমান মানুহক আনিলোঁ। মোৰ মামা, পেহী, বাইদেউ, নবৌৱে ভৰি আছে মৰিয়নি সমষ্টিত। তেখেতে ক'লে মাক 3 বাৰ জিকালে, আৰু তেখেতে ক'লে মোক 5 বাৰ জিকালে, আৰু তেখেতে ক'লে মোক 6 নম্বৰ বাৰো জিকাব। সেইকাৰণে ইয়াত বেলেগ ইয়াত আহি পেলাই একো লাভো নাই। কিমান মানুহৰ মুখত বিপদত পৰীক্ষা বোলে ইণ্টাৰভিউ দিব যাব লাগে, টকা নাই, গাড়ী ভাড়া দিয়া, ট্ৰেইনৰ ভাড়া দিয়া, কিমানক দিলোঁ। তেখেতে ক'লে মোৰ বাইদেউ, নবৌ, পেহী, খুৰা, ভণ্টি, ৰাখি পিন্ধোৱা ভণ্টিয়ে কিমান আছে মোৰ, ভাইফোঁটা দিয়া বুলি কয় বেংগলী সম্প্ৰদায়ৰ লোকে, নেপালী ফুটা, কিমান মানে মোৰ ভণ্টি আছে। মোৰ কাৰণে কিমানে প্ৰাৰ্থনা কৰে। মই শুনি উঠাৰ আগতে মোৰ জেঠাই, মামী, এনাই, নিচা, এনেকৈ কত আছে, তেওঁলোকে মোৰ কাৰণে প্ৰাৰ্থনা কৰে, আৰু তেওঁলোকৰ কাৰণে মই আজি জিকি আছোঁ। সেইকাৰণে ইয়াত আৰু কোনোবা আহি কিবা খলখলীয়া টকটকীয়া মাতেৰে ইয়াত বোলে ভাষণ দিব আৰু মোক বোলে পৰাজয় কৰিব বিচাৰিব। এইবোৰ ইয়াত কৰি লাভ নাই মৰিয়নি সমষ্টিত। দেখিলে মামা মৰিয়নিত ফলফলীয়া টকটকীয়া মাতে ইলেকশ্যন খেলিবলৈ আহিলেও কৰ্মীদাক হৰুৱাব নোৱাৰে। পিছে মামা, কংগ্ৰেছ দলৰ জ্যেষ্ঠ ব্যক্তি ৰাতুল কলিতাও বোলে কংগ্ৰেছ দল ত্যাগ কৰিছে, হয়নে? মইতো নাজানো। আপুনি নাজানে? চাই লওক কওক। আপোনালোকে দেখিছে, তাৰপিছত বিভিন্ন ধৰণে মানে দলৰ বিভিন্ন পদবীত কাম কৰিছোঁ। 2019 চনৰ লোকসভা ইলেকশ্যনৰ পিছত যেতিয়া ছ'চিয়েল মিডিয়া একেবাৰে বিধ্বস্ত হৈ গৈছিলে, তেতিয়া সেই সময়ৰ সভাপতি, প্ৰত্যক্ষ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই আমাক মাতি দি ছ'চিয়েল মিডিয়াত ষ্টেট কোঅৰ্ডিনেটৰৰ দায়িত্ব দিছিল, আৰু সেই দায়িত্বত মই কাম কৰিছিলোঁ আৰু নিষ্ঠা সহকাৰে কাম কৰিছিলোঁ। তাৰপিছত মই প্ৰদেশ কংগ্ৰেছৰ মিডিয়া পেনেলিষ্ট, তাৰপিছত মুখপাত্ৰ, তেনেকুৱা কামত মই মানে দায়িত্ব পাইছিলোঁ। 2001 চনত যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হয়, 2021 চনত যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হয়, সেই সময়ত যেতিয়া ডাঙৰ লিডাৰে মুখ লুকাই আছিলে, ছ'চিয়েল মিডিয়াত লিখিব ভয় কৰিছিলে, সেই সময়ত ছ'চিয়েল মিডিয়াৰ মই চেয়াৰমেনৰ দায়িত্ব লৈছিলোঁ। আৰু নিৰ্ভীকভাৱে মই মানে যিখিনি দলীয় দায়িত্ব আছিলে আৰু চৰকাৰৰ বিৰুদ্ধে যিখিনি আমি দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে যি লিখিব লাগিছিলে, ৰাজহাৰ ফোন কৰি মই লিখি গৈছিলোঁ কাকত, আৰু দলত নিষ্ঠা সহকাৰে কাম কৰি গৈছিলোঁ। এতিয়া কথাটো হ'ল কি, চব ঠিকে থাকিলে 21 চনত মই টিকেট বিচাৰি গৈছিলোঁ। মই সেই সময়ত ৰিপুণ বৰা ডাঙৰীয়াৰ ওচৰত যেতিয়া গৈছিলোঁ, তেখেতসকলক আপোনালোকে লগ পালে সুধিব, মই তেখেতক সুধিছিলোঁ যে মই এইবাৰ টিকেট প্ৰাৰ্থিত্ব প্ৰত্যাখ্যান হ'ম। তেখেতে কৈছিল নহয়, এইবাৰ তুমি টিকেট বিচাৰিব নালাগে, তোমাৰ তাত প্ৰদ্যুৎ ভূঞা জেনেৰেল ছেক্ৰেটাৰী হয়, ছিনিয়ৰ এগৰাকী ব্যক্তি আছে, যিয়ে 2016ত ইলেকশ্যন খেলিছিলে, ত' তেখেতক আমি টিকেট দিব লাগিব, তুমি এইবাৰ বহি যোৱা, চৰকাৰ আহিলে তোমাৰ কাৰণে কিবা এটা কৰিম। মই সন্মানে এৰি দিছিলোঁ, একো কাৰণে। 21ত যেতিয়া আমি হাৰিছোঁ, ইয়াত গোটেই প্ৰতিগৰাকী কৰ্মী আছে, আপোনালোকে সুধিব পাৰে,
তেখেতসকলৰ লগত গৈ মই ড'ৰ টু ড'ৰ কংগ্ৰেছ কৰ্মীবিলাকৰ খবৰ লৈছিলোঁ, ড'ৰ টু ড'ৰ কৈ। তাৰপিছত 24ৰ নিৰ্বাচনত মই টিকেট বিচাৰিলোঁ, টিকট নাপালোঁ। টিকট পালে দিব্যায়ন ডাঙৰীয়া। দিব্যায়ন ডাঙৰীয়া মোৰ 10 বছৰ ছিনিয়ৰ আছিলে কংগ্ৰেছত, আৰু দিব্যায়ন ডাঙৰীয়া যেতিয়া টিকট পালে সেই সময়ত দিব্যায়ন ডাঙৰীয়াক মই সম্পূৰ্ণৰূপে সহযোগিতা কৰিছে, সকলোৱে জানে, সকলোৱে দেখিছে। আৰু এই সহযোগিতা কৰি কাম কৰি যোৱাৰ কাৰণে যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়া এখন নিৰ্বাচনী প্ৰচাৰ সভাত অ' মামা কেনে পাইছে? ভাল পাইছে। আপুনি ভাল পাবইতো মামা, ফুল পাওঁ যে জিকিবই লাগিব।